আপুনি চাকৰি পালে কিমান দৰমহা হ'ব? যদি আপুনি APSC পাছ কৰি এই DSP ৰেংকত সোমায় বা ধৰি লওক SI যদি হয়, আপুনি সাব ইন্সপেক্টৰ যদি হয়, বা যদি আপুনি UPSC পাছ কৰি আহি যদি SP এজন হয়, তেনেহ'লে কিমান দৰমহা হ'ব অসমত? ঠিক আছে, কাৰণ এইটো ID ডিফেন্স ৰিলেটেড মানে কুৱেৰিবিলাক সলভ কৰা হয়। তো আজি আমি খোলাসা কৰিম যে পুলিচৰ দৰমহা একচুৱেলি কোনে কিমান পায়। ঠিক আছে, লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। প্ৰথমতে কৈ দিওঁ, মোৰ নিচিনা কনষ্টেবল এজন আৰু হাৱালদাৰ ৰেংকলৈকে তেখেতৰ দৰমহা হয় 31,000-ৰ পৰা 69,000 পৰ্যন্ত। ঠিক আছে, নেক্সট হাৱালদাৰ যিগৰাকী তিনিডাল ফিটা থাকে তেখেতসকলে পায় 25,000-ৰ পৰা 1 পৰ্যন্ত। ঠিক আছে, হাৱালদাৰ ডাইৰেক্ট ভৰ্তি হোৱা যদি সেইকাৰণে কৈছোঁ। এডিশ্যনেল সাব ইন্সপেক্টৰ এজনে পায় 29,000-ৰ পৰা 92,000 পৰ্যন্ত। নেক্সট SI এজনে পায় 35,000-ৰ পৰা 1,15,000 পৰ্যন্ত। ঠিক আছে, ইন্সপেক্টৰ এজনে পায় 46,000-ৰ পৰা 1,42,000 পৰ্যন্ত। নেক্সট আপোনালোকে এইটো হৈ গ'ল আমাৰ ষ্টেট পুলিচৰ। ঠিক আছে, নেক্সট UPSC যদি আপোনালোকে পাছ কৰে, UPSC পাছ কৰাৰ পিছত মানে ৰেংকবিলাক ওপৰত গুচি যায়। ঠিক আছে, আৰু সিহঁতৰ দৰমহাটো এতিয়া কেলকুলেশ্যন কৰিম। এডিশ্যনেল SP এজন যদি হয় আপোনালোকে 76,000-ৰ পৰা 78,000 পৰ্যন্ত হ'ব। নেক্সট আপোনালোকে যদি সেই SP এজন হয় তেনেহ'লে 78,000-ৰ পৰা 1,20,000 পৰ্যন্ত হ'ব। ঠিক আছে, নেক্সট যদি ছিনিয়ৰ SP হয় তেনেহ'লে আপোনালোকে 1,18,000-ৰ পৰা 1,51,000 পৰ্যন্ত। নেক্সট DIG যদি হয় 1,30,000-ৰ পৰা 1,60,000-ৰ ভিতৰত থাকিব। ঠিক আছে, নেক্সট IG যদি হয়, ইন্সপেক্টৰ জেনেৰেল যদি হয় 1,46,000-ৰ পৰা 1,82,000 পৰ্যন্ত। নেক্সট আপোনালোকে ADGP যদি হয়, অৰ্থাৎ এডিশ্যনেল DGP যদি হয় 2,05,000 পৰ্যন্ত। আৰু শেষত আপোনালোকে যদিহে DGP হয় তেনেহ'লে 2,25,000 পৰ্যন্ত বৰ্তমান টাইমত। ঠিক আছে, তো বহুত বেছি হয়। তো সকলোকে ৱেলকাম জনাইছোঁ, আহক। আৰু কিহৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰিব। জয় হিন্দ, জয় ভাৰত, জয় অসম।